নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজিৰ ভিডিঅ'টো আমি কেইবাটাও টেট সম্পৰ্কীয় কথা আলোচনা কৰিম। ইতিমধ্যে আপোনালোকে থাম্বনেইল দেখিয়ে গম পাইছে। আজিৰ ভিডিঅ'টোৰ মূল কথাকেইটা হৈছে CTET, NIOS, DLED আৰু লগতে অসম টেট 2025। এই গোটেইকেইটা কথা আমি আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, স্কিপ নকৰাকৈ চাব, তেতিয়া কথাখিনি বুজি পাব। ইতিমধ্যে এইকেইটা বিষয়ক লৈ যথেষ্টখিনি প্ৰশ্ন উঠি আছে, ছ'চিয়েল মিডিয়াত যথেষ্টখিনি কমেণ্ট আহিছে আমাৰ চেনেলতো। সেয়ে আপোনালোকৰ বাবে এই ভিডিঅ'টো লৈ আহিছোঁ। এইকেইটা কথাৰ আজি আমি আপোনালোকক ক্লিয়াৰিটি দিম। প্ৰথম কথাটো হৈছে CTET ইনভেলিড হ'ব নেকি ৫,৫০০ পদৰ যিটো বিজ্ঞাপন, লগতে অসম শিক্ষক নিযুক্তিতে CTET প্ৰাৰ্থীসকল বঞ্চিত হ'ব নেকি এই শিক্ষক নিযুক্তিৰ পৰা। আৰু দ্বিতীয় কথাটো হৈছে NIOS, DLED যিসকল প্ৰাৰ্থী, সেইসকল প্ৰাৰ্থীও বঞ্চিত হ'ব নেকি ৫,৫০০ পদৰ যিটো বিজ্ঞাপন, সেই বিজ্ঞাপনটোৰ পৰা। আৰু লগতে আগন্তুক হ'বলগীয়া ৪,৫০০ পদৰ যিটো বিজ্ঞাপন, সেই বিজ্ঞাপনটোৰ পৰা বঞ্চিত হ'ব নেকি NIOS, DLED প্ৰাৰ্থীসমূহ। যিহেতু তাত 2 years ডিপ্ল'মা কোৰ্চ বুলি লিখা আছে এডভাৰটাইজমেণ্টটোত, আৰু কিছুমানে কয় NIOS, DLEDটো 2 years ডিপ্ল'মা কোৰ্চ নহয়, 18 মহীয়া কোৰ্চ বুলি কয়। সেয়েহে তেওঁলোকো বঞ্চিত হ'ব নেকি এই শিক্ষক নিযুক্তিৰ পৰা, অসম শিক্ষক নিযুক্তিৰ পৰা। আমি সেইখিনি প্ৰশ্নৰো আপোনালোকক উত্তৰ দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, স্কিপ নকৰাকৈ চাব। আৰু আকৌ অসম টেট কেতিয়া অনুষ্ঠিত হ'ব, এইটো এটা ডাঙৰ প্ৰশ্ন। এই প্ৰশ্নটো প্ৰায় সকল টিচাৰ্ছে বা সকলো কেণ্ডিডেটসকলে আমাক সুধি থাকে, কেতিয়াবা ফোনতে হওক বা কেতিয়াবা লগ পালে হওক বা আমাৰ চেনেলৰ যি ভিডিঅ' সেই ভিডিঅ'সমূহৰ কমেণ্ট বক্সতে হওক বা আমাৰ ছ'চিয়েল মিডিয়া পেজসমূহতে হওক। সেয়ে আপোনালোকক আমি সেই উত্তৰটো আজি এই ভিডিঅ'টোতে দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এইখিনিতে এটা অনুৰোধ, যিসকলে আজি আমাৰ চেনেলটো নতুনকৈ চাই আছে, আপোনালোকে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব। আমাৰ চেনেলত শিক্ষা বিভাগৰ যিখিনি খা খবৰ সেইখিনিয়ে বিশেষকৈ দিয়া হয়, যিহেতু আমিও শিক্ষা বিভাগৰ লগতেই জড়িত। সেয়েহে আপোনালোকে আমাৰ চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি ল'ব। লগতে আমাৰ চেনেলত চাকৰি সম্বন্ধীয় বা বাতৰিৰ লগতে তাৰ কিছুমান কোৰ্চো আমি দিবলৈ চেষ্টা কৰোঁ। লগতে আপোনালোকৰ ভাইটি ভণ্টি বন্ধু বান্ধৱী যিসকলে যিকোনো কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে, লগতে DLED, BEDৰ এণ্ট্ৰেঞ্চৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে, লগতে টেটৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোককো আমাৰ চেনেলটো শ্বেয়াৰ কৰি দিব নাপাহৰিব। আহকচোন আজি ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। প্ৰথম কথাটো হৈছে CTET ইনভেলিড হ'ব নেকি অসম শিক্ষক নিযুক্তিতে। বিশেষকৈ অসম শিক্ষক নিযুক্তিত CTET প্ৰাৰ্থী ইনভেলিড নহয়, কিয়নো অসম টেট অনুষ্ঠিত কৰা নাই অসম চৰকাৰে। যদি প্ৰত্যেক বছৰে অসম টেট অনুষ্ঠিত কৰিলেহেঁতেন তেতিয়া CTET ইনভেলিড হ'লহেঁতেন, কিন্তু 2021 চনৰ পিছৰ পৰা অসম টেট অনুষ্ঠিত কৰা নাই। সেয়েহে যিসকল CTET উত্তীৰ্ণ প্ৰাৰ্থী তেওঁলোকে অসম টেটত আবেদন কৰিব পাৰে। আৰু আছামিজ মিডিয়ামত আবেদন কৰিবলৈ হ'লে তেওঁলোকৰ লেংগুৱেজ 1 বা 2ত অসমীয়া ছাবজেক্টটো থাকিব লাগিব। লগতে তেওঁলোকৰ HSLCত বা মেট্ৰিকত তেওঁলোকৰ অসমীয়া ছাবজেক্টটো থাকিব লাগিব। তেতিয়া তেওঁলোকে আছামিজ মিডিয়ামত এপ্লাই কৰিব পাৰে। যদি হিন্দী মিডিয়ামত কৰিব বিচাৰে তেওঁলোকৰ লেংগুৱেজ 1 বা 2ত হিন্দী মিডিয়াম থাকিলেই হ'ল, বা বেংগলী মিডিয়ামত কৰিব বিচাৰিলে লেংগুৱেজ 1 বা 2ত বেংগলী থাকিলেই হ'ল। তাৰপিছত এইটো আপোনালোকৰ ইতিমধ্যে ক্লিয়াৰ হৈছে, CTET অসমত ইনভেলিড নহয় অসম টেট অনুষ্ঠিত নোহোৱালৈকে। যদি অসম টেট 2025ত অনুষ্ঠিত হয় তেতিয়া কিন্তু CTET ইনভেলিড হোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। এইটো আপোনালোকৰ ক্লিয়াৰ হ'ল। দ্বিতীয় কথাটো হৈছে NIOS, DLEDখিনি ইনভেলিড হ'ব নেকি। মোৰ মতে NIOS, DLEDখিনি ইনভেলিড নহয়। আগন্তুক হ'বলগীয়া যিটো শিক্ষক নিযুক্তিৰ হ'ব ৫,৫০০ পদৰ যিটো বিজ্ঞাপন, সেই বিজ্ঞাপনটোতে NIOS, DLEDখিনি ইনভেলিড নহয়, যিহেতু তেওঁলোকেও এটা DLED ডিগ্ৰী কৰিছে আৰু তেওঁলোকেও কৰ্মৰত শিক্ষক আছিলে। আৰু ইয়াৰ উপৰিও ৪,৫০০ পদৰ যিটো বিজ্ঞাপন, সেই বিজ্ঞাপনটোতো NIOS, DLEDসকল ইনভেলিড নহয়। কিন্তু এতিয়ালৈকে NIOS, DLED ইনভেলিড হ'বনে নহ'বনে সেই কথাটো নিশ্চয় হোৱা নাই, একো খাটাং হোৱা নাই। ৫,৫০০ পদৰ যিটো বিজ্ঞাপন, সেই বিজ্ঞাপনৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ হোৱাৰ পিছতহে সেইখিনি নিশ্চয় হ'ব। তেওঁলোক ইনভেলিড হ'বনে, তেওঁলোকে নিযুক্তিত থাকিবনে, সেইটো নিশ্চয় হ'ব। সেয়ে আপোনালোকে কিছু সময় অপেক্ষা কৰক, নিশ্চয় আপোনালোকে সেই কথাটো গম পাব। কিন্তু মোৰ মতে NIOS, DLED প্ৰাৰ্থীখিনি ইনভেলিড নহয়, তেওঁলোকেও নিযুক্তি লাভ কৰিব, যিহেতু তেওঁলোকে 2 বছৰীয়া এটা কোৰ্চ কৰিছে। নেক্সট লাষ্ট কথাটো হৈছে অসম টেট 2025ত অনুষ্ঠিত হ'ব নেকি। হয়, অসম টেট 2025ত অনুষ্ঠিত হ'ব নেকি। অসম টেট 2025ত অনুষ্ঠিত হোৱাৰ বিশেষ সম্ভাৱনা মই এতিয়ালৈকে দেখা নাই।
আমাৰ যিখিনি অভিজ্ঞতা সেইখিনিৰ পৰা কৈছোঁ অসম টেট 2025 অনুষ্ঠিত হোৱাৰ বিশেষ সম্ভাৱনা দেখা নাই যিহেতু ইতিমধ্যে যথেষ্ট সংখ্যক প্ৰাৰ্থী অসম টেট উত্তীৰ্ণ হৈ চাকৰি পাবলৈ সক্ষম হোৱা নাই সেইখিনিয়ে কমপ্লিটলি চাকৰি নোপোৱালৈকে অসম টেট অনুষ্ঠিত নহয় চি টেটৰ যোগেদিয়ে নিযুক্তিৰ প্ৰক্ৰিয়া চলি থাকিব সেয়ে আপোনালোকে যিসকলে এতিয়ালৈকে টেট উত্তীৰ্ণ হ'ব পৰা নাই বা অসম টেটলৈ ৰখি আছে আপোনালোকে অসম টেটলৈ ৰখি নাথাকিব আপোনালোকে চি টেট দি থাকক ছমাহৰ মূৰে চি টেট হয় আপোনালোকে চি টেট উত্তীৰ্ণ হওক চি টেট উত্তীৰ্ণ হোৱাৰ পিছত আপোনালোকে এই নিযুক্তিত অংশগ্ৰহণ কৰিব পাৰিব অসম শিক্ষক নিযুক্তিত অংশগ্ৰহণ কৰিব পাৰিব সেয়েহে আপোনালোকে চি টেট দি থাকক অসম টেট আকৌ অনুষ্ঠিত হোৱাৰ বিশেষ সম্ভাৱনা দেখা নাই যিহেতু ইতিমধ্যে যথেষ্ট সংখ্যক অসম টেট উত্তীৰ্ণ প্ৰাৰ্থী আজিৰ পৰা 5-6 বছৰ আগতে অসম টেট উত্তীৰ্ণ হয় তেওঁলোকে চাকৰি পাবলৈ সক্ষম হোৱা নাই সেয়েহে তেওঁলোকৰ নিযুক্তি সম্পূৰ্ণ নোহোৱাকৈ আকৌ অসম টেট অনুষ্ঠিত হোৱাৰ বিশেষ মই সম্ভাৱনা দেখা নাই আৰু ভৱিষ্যতে তেওঁলোকৰ সম্পূৰ্ণ নিযুক্তি হোৱাৰ পিছতে হোৱাৰ সম্ভাৱনা আছে অন্ততঃ 2025ত অসম টেট উত্তীৰ্ণ হোৱাৰ বিশেষ সম্ভাৱনা দেখা নাই জিটিপিজিটি হৈছে যোৱা 19 তাৰিখে কিন্তু এলপি ইউপিৰ ক্ষেত্ৰত অসম টেট 2025ত হোৱাৰ বিশেষ সম্ভাৱনা দেখা নাই কিন্তু 2026-27 মানত হোৱাৰ বিশেষ সম্ভাৱনা আছে অসম টেট উত্তীৰ্ণ প্ৰাৰ্থী গোটেইখিনি নিযুক্তি হোৱাৰ পিছতে এয়া আছিলে আজি ভিডিঅ'টোৰ কিছু কথা এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ